আৰু এই মুহূৰ্তত আমি জনাবলৈ বিচাৰিছোঁ আজি হোজাইৰ নীল বাগানত জৰাজীৰ্ণ পথৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। সবিশেষ তথ্যখিনি ল'ম কোনে প্ৰতিবাদ কৰিছে। এই মুহূৰ্তত পোনপটীয়াকৈ আমাৰ সৈতে লাইভত সংযুক্ত হৈছে বীৰেন বৰা। বীৰেন বৰা, আজিৰ দিনটোত প্ৰতিবাদী কাৰ্যসূচী কেৱল নগাঁও বুলি নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত শোচনীয় অৱস্থা। কোনে প্ৰতিবাদ কৰিছে আৰু তেওঁলোকৰ কি দাবী? মুহূৰ্তত আমি উপস্থিত আছোঁ হোজাই জিলাৰ যি নীলবাগানৰ পৰা যি সেই পথত সম্পূৰ্ণৰূপে ইয়াতে সম্পূৰ্ণৰূপে গাঁতলৈ ৰূপান্তৰিত হৈছে, যাৰ কাৰণে AIDFৰ বিধায়ক আব্দুল আজমৰ যি ৰহমান, সেই ৰহমানৰ যি সমষ্টি, সেই সমষ্টিত সম্পূৰ্ণৰূপে পথৰ দুৰৱস্থাৰ, যাৰ কাৰণে ৰাইজে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া আছে। এই মুহূৰ্তত আমি পোনে পোনে দেখুৱাইছোঁ যে আমচুকে ধৰি কেইবাটাও দল সংগঠন তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। মূলতে হৈছে যে পথছোৱা বহুত দিন নিৰ্মাণ কৰা নাই। কিহৰ কাৰণে এই পথটো এনেদৰে অৱস্থা আজি বহুদিনৰ পৰা এই ৰাস্তাটো এনেকুৱা অৱস্থা হৈছে। কোনো এজন স্কুলীয়া ছাত্ৰ ছাত্ৰী যাব নোৱাৰে। কোনোবা এজন ৰোগী লৈ এই ৰাস্তাৰ পৰা আমি হোজাই সামষ্টিক হস্পিটেলত বা নীলবাগান এই মডেল হস্পিটেলত নিব নোৱাৰোঁ। ৰাস্তাত ৰোগীৰ অৱস্থা বেয়া হৈ যায়। গতিকে আমি বাৰ বাৰ আন্দোলন কৰি আহিছোঁ, বাৰ বাৰ আমি প্ৰশাসনক কৈ আহিছোঁ, বাৰ বাৰ আমি চৰকাৰক অনুৰোধ জনোৱাৰ পিছতো আমাৰ লগত যে এই চৰকাৰে এই পৰিৱৰ্তনৰ নামত যিখন চৰকাৰ আহিছে, এই চৰকাৰে আমাৰ সংখ্যালঘু মানুহক মাহীয়ে দৃষ্টিত দেখি আছে। গতিকে আমি আজিৰ যিখন কাৰ্যসূচী আৰম্ভ কৰিছোঁ, যেতিয়ালৈকে এই ৰাস্তাৰ কাম আৰম্ভ নহয় তেতিয়ালৈকে আমি এই আন্দোলন বন্ধ লৈ থাকিব, আন্দোলন চলি থাকিব। কিন্তু ইয়াৰ বিধায়কৰ ভূমিকা কি? বিধায়কজনে ইনিচিয়েটিভ লৈছে। আমাৰ যমুনামুখ সমষ্টিৰ বিধায়ক হৈছে বদৰ পুত্ৰ আব্দুর রহিম আজমল। তেখেতে কেৱল সমষ্টিৰ বিধায়ক হৈ সমষ্টিৰ একো চিনি নাপায়, বুজি নাপায়। তেখেতে সকলো সময়ত বিদেশত ব্যস্ত হৈ থাকে আৰু তেখেতৰ কাৰণে আজি আমি এই দুৰ্ভোগ ভুগিবলগীয়া হৈছোঁ। সমষ্টিত যেতিয়া নিৰ্বাচন আহে, নিৰ্বাচনৰ সময়ত আব্দুর ৰহিম আজমল তেখেত আহে আৰু ধুমকেতুৰ নিচিনা তেখেতে আমাৰ পৰা বুট লৈ গুচি যায়। সেইকাৰণে আমি আহ্বান জনাইছোঁ, তেখেতে যদি আমাৰ ৰাস্তা মেৰামতি কৰিব নোৱাৰে, চৰকাৰৰ কৰিব নোৱাৰে, অনতি পলমে তেখেতে পদ ত্যাগ কৰিব লাগে। নহ'লে আমি ৰাজপথত আমি জঁপিয়াই পৰিম, আন্দোলন কৰিম আৰু পৰিৱৰ্তনৰ নামত সৰ্বাৰ চৰকাৰখনক আমি অনুৰোধ জনাইছোঁ। আমি তীব্ৰ ভাষাৰে সমালোচনা কৰিছোঁ যে এই চৰকাৰখনে আমাৰ উক্ত গড়কাপ্তানি ৰাস্তাটো মেৰামতি কৰিব লাগে, অন্যথাই আমি অনিৰ্দিষ্ট কাললৈ আন্দোলন কৰিম। তাৰ আগতে পথছোৱা যদি এবাৰ তেওঁচোন শুনমনি সুবিধা হয়, এবাৰ দেখুৱাবৰ কাৰণে আহ্বান জনাইছোঁ যে এয়াই হৈছে পথৰ দুৰৱস্থা। পথত আপুনি গাঁতেই নে এয়া পুখুৰী নে ৰাস্তা, সেয়া কিন্তু আপুনি ক'ব নোৱাৰিব। চাৰিওফালে যদি চাই তেতিয়াহ'লে দেখিব খালি দ খাৱৈ, য'ত পুখুৰী সদৃশ এক পৰিৱেশৰ সৃষ্টি হৈছে। ইয়াৰ পিছতো যদি চৰকাৰখনে গুৰুত্ব দিয়ে, বিশেষকৈ বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই যদি তেওঁ দেখা পোৱা গৈছে যে নিজৰ প্ৰাপ্যৰ বাবেও এনেকৈ এতিয়া দাবী উত্থাপিত কৰিবলগীয়া হৈছে, প্ৰতিবাদত নামিবলগীয়া হৈছে এইসকল। আৰু আমি কিছু পোনপটীয়া সম্প্ৰচাৰ দেখুৱালোঁ। বীৰেন বৰালৈ ধন্যবাদ থাকিল।